জুলি তই তেতিয়াহ'লে এতিয়া ঘৰলৈ যা দেই। মই কৈছিলোঁ নহয় টিনাৰ ওচৰলৈ যাবলৈ আছে বুলি, তাৰ ওচৰৰ পৰা আহোঁগৈ, কাম এটা আছে। সেইটো কাৰণে এতিয়া ঘৰলৈ নাযাওঁ, ওলাই আহিছোঁ যেতিয়া একেবাৰতে কামটো কৰি যাওঁ বুলি ভাবিছোঁ। আকৌ এবাৰ আহি থাকিবলৈ মনো নাযায় নহয়, আৰু তাইকো মই আহিবলৈ ক'লোঁ, তাই আকৌ আহিবই নোৱাৰে। সেইকাৰণে এতিয়া মই তাইৰ ঘৰলৈহে যাব লাগিব, তেতিয়াহে যদি কাম। টিনাহঁতৰ ঘৰলৈ? টিনাহঁতৰ ঘৰতনো কি কাম আছে? ময়ো লগত গৈ দিওঁ নহ'লে, তই অকলে যাব নালাগে। নাই নাই জুলি, তই যাব নালাগে দে, মোৰ তাইৰ লগত হিচাপ এটা পূৰা কৰিবলৈ আছে। মানে কি জানো, তাই মোৰ পৰা আজি 2 মাহ মানেই হৈ গ'ল 5,000 টকা এটা ধাৰলৈ বিচাৰিছিলে। কিবা প্ৰব্লেম হৈছিলে বোলে, সেইটো কাৰণে মই দি দিলোঁ। আৰু ফ্ৰেণ্ড হৈ আগতে হোষ্টেলত একেলগে আছিলোঁ, কিন্তু মই তাই তেনেকুৱা কৰিব বুলি ভবাই নাছিলোঁ জানো। আজি 2-3 মাহ পাৰ হৈ গ'ল, তাই পইচাটো এতিয়ালৈকে ঘূৰাই দিয়া নাই। আৰু ফোন কৰিলে কয় কি মোৰ ওচৰত বোলে এতিয়া পইচাই নাই, যেতিয়া হ'ব তেতিয়া দি দিম নহয়, তোৰ ফ্ৰেণ্ড হয় আৰু ইমানকণো বিশ্বাস নাই নি, এনেকৈ কয় জানো। তাইক মই আহিব ক'লেতো অহা দূৰৰে কথা, এতিয়া ফোনো ৰিচিভ নকৰা হৈছে। সেইকাৰণে মই তাইৰ ঘৰলৈ গৈ পিনে ঘৰতহে কথা পাতিম তাইৰ লগত। কি টিনাক পইচা ধাৰলৈ দিছিলি? তাই এনেকুৱা বুলি ভবা নাছিলোঁ দেই। অৱশ্যেতো ক'ব নোৱাৰো, আজিকালি মানুহবোৰ তেনেকুৱাই, যেতিয়া পইচা দৰকাৰ হ'ব তেতিয়া একদম মানে তোৰ ওচৰত কান্দি কুটি অৱস্থা নাইকিয়া নিচিনাকৈ পইচা বিচাৰিব, আৰু আমিও দুখ লাগি দি দিওঁ যে। তাৰপিছত যেতিয়া ঘূৰাবলৈ সময় আহে আমাকে নিজৰ পইচা বিচাৰিবলৈ কিবা ভিখাৰী ভিখাৰী ফিল হৈছে জানো। সেইটো কাৰণে আজিৰ দিনত কোনোবাই ধাৰলৈ বিচাৰিলে পইচা নিদিয়াটোৱে বেছি ভাল। এতিয়া তাই দিব কি নিদিব কি ঠিক আছে, তই ঘৰলৈ গৈছিলে ভাল হ'ব অৱশ্যে। অঁ জুলি, সেইকাৰণে আজি সিহঁতৰ ঘৰলৈকে যাওঁ বুলি ভাবিছোঁ। তই মোৰ লগত যাব নালাগে, আকৌ তই বা মোৰ লগত গ'লে মানে তাই বেয়াও পাব পাৰে ন, ধাৰ লৈ থৈছে ঘূৰোৱা নাই, তই গম পাই যাবি, তাই লাজ পাম বুলি ভাবিব যে। সেইটো কাৰণে তই নালাগে মোৰ লগত যাবলৈ, মই অকলে যাওঁ। বেলেগ কিবা কাম থকা হ'লে তোক লৈ গ'লো হয়, কিন্তু ইয়ালৈ নালাগে আৰু যাবলৈ। মই আজি তাইক একদম মানে পইচা মুঠতে আজি দিবই লাগিব, নিদিলে কথাটো বেয়া হৈ যাব। বাৰু জুলি মই গৈ থাকোঁ দেই, তই যাবি। এইটোৱে টিনাহঁতৰ ঘৰ হয়, ইমান কিবা একদম চাৰিওফালে গছ গছনি একদম হাবি হৈ আছে, ভয়ে লাগে অকলে আহিবলৈ। অ টিনা, টিনা ঘৰত আছনে নাই তই? টিনা নাই নেকি বাৰু, নে মই আহিছোঁ বুলি গম পাই ঘৰৰ পৰা নোলোৱাই হৈ গৈছে? দৰজাটো খোলাই আছে, এটা কাম কৰোঁ, সোমাই যাওঁ ভিতৰলৈ। ভিতৰলৈ সোমাই গ'লেহে গম পাম তাই কি কৰি আছে, নহ'লে ওলাই আহিব নিচিনা মোৰ লগা নাই। আজি একদম পেট ভৰাই খাম অ, কিমান দিনৰ পৰা যে এইবোৰ খাবলৈ পোৱা নাছিলোঁ, ওলাই যাবলৈও নোৱাৰা হ'লো নহয়। সেই বিহুজনীয়ে একদম দেখাৰ লগে লগে যেনেকৈ পইচা বিচাৰি আহে, সেইটো কাৰণে ঘৰলৈকে লৈ আহিলে আজি। আজি একদম মজাছে খাম আৰু একদম মুখৰ পানী পৰি গৈছে আৰু দেখি খাবলৈ আৰম্ভ কৰি দিওঁ। মোৰ পৰা 5,000 টকা লৈ আজিলৈকে মোক সেই দিবলৈ দেখা নাই, ঘূৰাই দিবলৈ। আৰু এতিয়া তাই পইচা নাই কৰি ইয়াত এইবোৰ পাৰ্টি কৰি আছে। আৰু টিনা মই তোক মাত লগাই আছিলো নহয়, তইহে ওলাই যোৱা নাছিলি, সেইকাৰণে সোমাই আহিলো। আৰু যে কৈছ তই মই এনেকে সোমাই আহিবলৈ কি কাৰণে সোমাই আহিলো বুলি, তাৰমানে মই তোক মাত লগালে মানে তই যেতিয়া মই আহিছো বুলি গম পোৱাৰ লগে লগে এইবোৰ লুকুৱাই দিলি হয়, আৰু মই পইচা বিচাৰিলে মানে পইচা নাই বুলি ক'লি হয়। হা, মোৰ 5,000 টকা ধাৰ মাৰিবলৈ তোৰ ওচৰত পইচা নাই বুলি ক'বলৈ আহ, আৰু এইবোৰ খাবলৈ আনিবলৈ পইচা ওলাই। হা, ক'ৰ পৰা পইচা ওলাইছে? দে মোৰ 5,000 টকা এতিয়া ঘূৰাই দে, নহ'লে কথা বেয়া হৈ যাব আকৌ। তই যে কি কথাবোৰ কৰা দেই, মই সেই বুলি কোৱা নাই নহয়। এনেকে ঘপককেনে তই ঘৰৰ ভিতৰলৈ সোমাই আহিছ আকৌ, তেনেকে বাৰু সোমাই আহে নেকি মানুহৰ ঘৰলৈ, সেই বুলিহে কৈছো মই, এইবোৰ লুকাবলৈ বুলি কোৱা নাই নহয়। কি যে কথাবোৰ ক। আৰু হেৰি নহয় পিহু, এইখিনি বস্তু আনিবলৈ মোক কিবা 5,000 টকা দৰকাৰ হোৱা নাই নহয়। হেৰি মানে 500 মান এটা পাইছিলোঁ বাৰু, সেইটোৱে দি মই এইবোৰ আনিলোঁ আকৌ। ইমান দিন হৈ গ'ল এইবোৰ খাবলৈ পোৱা নাই জানো। এতিয়া সেই 500 টকাটো তোক বাৰু ধাৰে মাৰো নে মই নিজেই খাম কচোন, সেই বুলি ভাবিলোঁ আৰু যেতিয়া সৰহকৈ পাম তেতিয়াই তোক দি দিম। সেইকাৰণে মই এইবোৰ খাবলৈ লৈ আহিছোঁ আকৌ। হেৰি নহয় পিহু, খংনো কেলে কৰিছ? তই ঠিক সময়তে আহিছ। মোৰ লগত বহি দুজনে খা আকৌ, মই ইমান গাল এনেও অকলে খাব নোৱাৰোঁ। ময়ো তোৰ লগতে খাম নি? হয়তো আকৌ বৰ ভাল সময়তে আহি পালোঁ ন। বা তইচোন বহুতখিনি বস্তু আনি থৈছ, বাৰ্গাৰ, এইফালে কি এইটো পকৰা নে কি আনি থৈছ? বা ইমানবোৰ বস্তু আনি থৈছ, পিজ্জা আছে, ৱাও মোৰ ফেভৰেট। টিনা তই হয়তো আকৌ 500 টকাকেনো কি উভতাবি, মোক উভতালে একেবাৰে লগতে উভতাই দিবি আৰু। হ'ব দে হেৰি খাবলৈ বহুত আনিহ'লে ন। মই যে এইবোৰ খাই বৰ ভাল পাওঁ দেই। মই কিবা অকলে খাম নেকি? আৰু হেৰি নহয়, মই ইমানবোৰ বস্তু অকলেনো কেনেকৈ খাওঁ? মই মানে আজি 500 টকা ভাবিলোঁ আৰু সেইটো পইচানো তোৰ ধাৰটো কেনেকৈ মৰিব। অকণমানকৈ দি থকাতকৈ ভাবিছোঁ একেবাৰে পালে মানে তোক সেই গোটাই মেলি 5,000 টকাটো দি দিম বুলি, সেই বুলিহে মই 500 টকা দি এইবোৰকে লৈ আহিলোঁ আৰু খাবলৈ। বহুত দিন খোৱা নাই যে, আগতে আমি হোষ্টেলত থাকোঁতেহে খাইছিলোঁ আকৌ, তাৰপিছৰ পৰা এইবোৰ খোৱাই নাই আকৌ। সেইকাৰণে আজি লৈ আহিলোঁ। তই একদম ঠিক সময়তে আহিলি আৰু। বহি লৈছি, নহ'লে ঠাণ্ডা হ'লে আকৌ খাবলৈ ভালেই নালাগিব নহয়। হ'ব টিনা, লাহে ধীৰে দিলেও হ'ব।
মই আকৌ সেই তই ফৰ্ম চৰ্ম ৰিচিভ কৰা নাছিলি যে সেই বুলি ভাবিলোঁ তই কেনেবাকৈ সেই ইয়াৰ পৰা গুচি যোৱা নাই তই ক'বালৈ মোক পইচা চইচা নিবি সেই বুলিহে ঘৰলৈ খবৰ কৰিব আহিছিলোঁ হ'ব দে তই মোৰ লগৰ ছোৱালী এতিয়া সেই মইতো সেই 5,000 টকাটো ইমান টানি টুনি তোক খুজি থাকিব নোৱাৰো নহয় তোৰ ওচৰত নাই এতিয়া কি কৰিবি আৰু দিবলৈ হয় নাই হ'ব দে ধুনীয়াকৈ গোটাই মেলি লওঁ তাৰপিছত লাহে ধীৰে মোক দিলেও হ'ব বাৰু দেই হেৰি নহয় টিনা পিজ্জাটোকে আগে খাওঁ নেকি পিজ্জা খাই বৰ ভাল পাওঁ নহয় মই মই বাৰু সেই লগৰ ছোৱালীজনী ঠগিব পাওঁ নি বাৰু কচোন আগতে হোষ্টেলত একেলগে থাকিছিলোঁ একেলগে পঢ়া শুনা কৰা ছোৱালী আৰু মইনোতো সেই 5,000 টকাটো লৈ বা ক'লে পলাই যাম তই ভাবচোন দিম মই এতিয়া সেই লাহে তোক দিবলৈ বুলি গোটাই আছোঁ এতিয়া গোটেই নাখাই চাগে নহয় সেই বুলি দেৰি হৈছে আকৌ মাও হ'ব দে ল পিজ্জা খা মই খাওঁ এই বাৰ্গাৰটো দুভাগ কৰিব লাগিব এটাহে আনিলোঁ আকৌ ভাগ কৰি ভালকৈ খা একদম মানে আজি প্ৰথমবাৰ আমাৰ ঘৰলৈ আহিছ একদম ঠিক দিনতে আহিলি এতিয়া বেলেগ দিনা অহা হ'লে মই আকৌ একো খুৱাবই নোৱাৰিলোঁ হয় নহয় জানই আৰু দুখীয়া মানুহ ক'পানো কি খুৱাওঁ আজি একদম ঠিক সময়তে আহিলি কাৰণে খা টিনা মই তেতিয়াহ'লে গৈ থাকোঁ দেই বৰ ভাল লাগিলে আকৌ আজি তোৰ ঘৰলৈ আহিলোঁ ইমান ধুনীয়া টেষ্টি খানা খোৱালি সঁচাকৈ একদম পেটটো ফুল হৈ গ'ল আকৌ বাকী হেৰি পইচাটো মানে সোনকালে বুলি নহয় আৰু খালি ঘূৰাই দিবি আৰু দেই অকণমান হেৰি লাহে ধীৰে দিলেও হ'ব একো কথা নাই ইমান দিন ৰ'লোঁ যেতিয়া আৰু অকণমান দিন ৰৈ দিব পাৰিম একো নাই দে তইনো ক'লৈ পলাই যাবি হয় নাই দিবি লাহে ধীৰে দেই হেৰি মই আকৌ ফোন চোন কৰি নাথাকোঁ আৰু তই সেই যেতিয়া গোটাই ল'বি মোক নিজে ফোন কৰি দিবি মাতি দিবি মই তেতিয়া নিবলৈ আহিম এতিয়া গৈ থাকোঁ চিন্তা কৰিব নালাগে দে তই এতিয়া ইমান দিন ৰলি এতিয়া আৰু ৰখাই থ'বলৈও বেয়া লাগিছে বাৰু থকা হ'লেনো এতিয়াই দিয়ে পঠিয়ালোঁ হয় আৰু হ'ব দে মই যিমান পাৰোঁ সোনকালে দিবলৈ চাম বাৰু দেই তোৰ দৰকাৰ হৈছে নহয় হ'ব এতিয়া গৈ থাক ভাল লাগিলে তই আহিলি যে মই বাৰু সেই গোটাই ল'লে মানে তোক ফোন কৰি দিম দেই জনাই দিম তেতিয়া তই আহিবি ঠিক আছে তই ফোন কৰি দিবি দেই আৰু হেৰি কেতিয়াবা যদি কিবা হেৰি অসুবিধা হয় দৰকাৰ হ'লে মোক কবি বাৰু মইতো সহায় কৰিম নহয় লগৰ ছোৱালী আৰু সহায় নকৰিলে হ'বনে গৈ থাকোঁ এতিয়া ভাগ্য ভাল বাচিলোঁ আৰু দেই পিহুজনী পা ভাল আজি সেই বস্তুকেইটা খাবলৈ বুলি আনিছিলোঁ সেইটো দিনতে আহি ওলালেহে বুলিহে নহ'লে বেলেগ এদিনা অহা হ'লে তাইকতো মই ঠাণ্ডা কৰিবই নোৱাৰিলোঁ হয় এতিয়া মই তাইৰ লগত থাকোঁ সেই বুলি জানোহে সেই যে তাই খকুলি ছোৱালী হয় খোৱা বস্তু দেখিলে বুলি ক'লে চব পাহৰি থাকে বৰ ভাল দিন আহিলে দেই মই গোটেই সোপা খাবলৈ নাপালে কি হ'ল তাই নহ'লে জানো নহয় তাই যিটো খঙত ইয়ালৈ আহিছিলে আজি মোক সোধাই নেৰিলে হয় ভাল এইবোৰ বস্তু আছিলে তাইক খাবলৈ দিলোঁ আৰু খাবলৈ পাই তাই পাহৰিয়ে থাকিলে কি কাৰণে আহিছিলে এতিয়া আৰু দুদিনমান সময় পাই গ'লোঁ অৱশ্যে 5,000 টকাটোৰ কাৰণে তাইও যে আৰু লাগি আছে আৰু দেই ইমান ধনী ঘৰ ছোৱালী বাপেকৰ ইমান টকা সা সম্পত্তি আছে সদায় তাই পকেট মনিয়ে চাগে 10,000 মান টকা খৰচ কৰে এতিয়া আকৌ তাই সেই মোক 5,000 টকাটো নিদিও দিলে বাৰু বিপদৰ সময় সেইটোকে বাৰু ঘূৰাই ল'ব লাগে নে লগৰ ছোৱালীজনীৰ পৰা ইমান দুখীয়া মই দেখিছে মোৰ অৱস্থা তথাপিও বিচাৰি আহিছে এইজনীয়ে ভাগ্য ভাল আজি বাচিলোঁ কোনোমতে ইয়াৰ পৰা পঠিয়ালোঁ আৰু দেই